ইয়াত কুৱেশ্যনটো যদি অসমীয়াত ক'বলগীয়া হয় তেতিয়াহ'লে কি কৈছে চোৱা, এ নাম্বাৰটো নাম্বাৰ এ যদি 8 হয় তেতিয়া নাম্বাৰ বি হ'ব 1। মানে কি কৈছে, এ এ নাম্বাৰটো বি নাম্বাৰতকৈ 8 গুণ ডাঙৰ হয়। a is 8 times of number b, মানে 8 times মানে কি হৈছে a বিতকৈ 8 গুণে ডাঙৰ। এতিয়া ইয়াত কি কৈছে নেক্সট, b less than number a, ইয়াত হৈছে পাৰ্চেন্টেজ ইজ নাম্বাৰ b less than number a, b সংখ্যাটো a সংখ্যাতকৈ কিমান পাৰ্চেন্ট কম বা সৰু হ'ব সেইটো। এতিয়া চোৱা, যদি তোমালোকে চোৱা পাৰ্চেন্টেজ ওলাবলৈ হলে প্ৰথমতে আমি কি কৰিব লাগে, ইয়াত কিহৰ ওপৰত সুধিছে, নাম্বাৰ এৰ তুলনাত বি কিমান পাৰ্চেন্ট সৰু সেইটো সুধিছে, হোৱাট পাৰ্চেন্টেজ ইজ নাম্বাৰ বি লেছ দেন নাম্বাৰ এ। গতিকে এৰ তুলনাত সুধিছে, গতিকে আমি তলত এৰ ভেলুটো লিখি ল'ম, এৰ ভেলু কিমান 8, আৰু কিমান সৰু সেইটো সুধিছে, গতিকে এইটো যে আছে 8 আৰু 1 টো 8তকৈ কিমান সৰু, যদি ইয়াত চোৱা আমি 1 বিয়োগ কৰি দিলে কিমান পাম 7, মানে এইটো 7 ডাঙৰ বিতকৈ। এতিয়া পাৰ্চেন্টেজ উলিয়াব দিছে যিহেতু আমি ইয়াত 100 লৈ ল'ম। এতিয়া চোৱা, এইটোক যদি 4ৰে হৰণ কৰা 2 পাবা, 100ক 4ৰে হৰণ কৰিলে আমি কিমান পাম 25। এতিয়া চোৱা 2ৰে যদি আমি 25ক হৰণ কৰো তেতিয়া পাম 12.5। চোৱা এই আমাৰ এনে এডিআৰই এক্সামত ইমান কেলকুলেশ্যন কৰিবলগীয়া নহয়, কিন্তু ৰেলৱে এক্সামত তোমালোকে এনেকুৱা সলভ কৰিব লাগিব, দশমিকত ওলাব পাৰে। এতিয়া এইটো পালো 12.5, লগত এইটো 7 আছে, এই 7টো কি হ'ব ইনটু হ'ব, কাৰণ ইয়াত ইনটু আছে, গতিকে 7টো ইয়াত ইনটু কৰি দিয়া। 7 5 গুণ 35ৰ 5, 7 গেল 3, 7 দুগুণ 14, 14 3 কিমান আমাৰ 17ৰ 7, 7 গেল 1, 7 গুণ 8, 7 1 8, দশমিক এটা ঘৰত আছিলে গতিকে ইয়াত হ'ব। মানে আমাৰ প্ৰথমটোৰ এনসাৰ কিমান পাই গলো 87.5%, মানে আমাৰ বি টো আমাৰ 8 কৈ 87.5% সৰু হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে চোৱা, by increasing the number 5650 by 15% it will increase to, এতিয়া এইটো কুৱেশ্যনত কি কৈছে, এটা নাম্বাৰ, এই নাম্বাৰটো, এইটো এটা নাম্বাৰ দিয়া আছে 5650, এই নাম্বাৰটো যদি আমি 15% ইনক্ৰিজ কৰি দিওঁ বা 15% বঢ়াই দিওঁ তেতিয়া আমি নতুন সংখ্যাটো কিমান পাম। এতিয়া এইটো কুৱেশ্যন কৰাৰ বেলেগ বেলেগ পদ্ধতিত কৰিব পাৰা। আমাক কৈছে কি এইটো সংখ্যা 5650 কিমান পাৰ্চেন্ট বঢ়োৱা কথা কৈছে 15%। এতিয়া 15%ৰ ভগ্নাংশত কি হয় সেইটো তোমালোকে জানিব লাগিব। 15%ক যদি ভগ্নাংশত প্ৰকাশ কৰা তেতিয়াহ'লে পাবা 3/20। এতিয়া চোৱা এই 3/20টো আমি কেনেকে পালো সেইটো জানিবলৈ হলে তোমালোকে কেনেকে কৰিবা সেইটো কৰি চাব পাৰা, কিন্তু এইবিলাক মনত ৰাখিব লাগিব, যাত ৰেলৱে এক্সামত আমাৰ মেথছৰ স্পীডটো বেছি হ'ব লাগিব, সেইকাৰণে মনত ৰাখিবা। এতিয়া চোৱা 15%ক আমি 100ৰে হৰণ কৰিলে কি পাম, চোৱা এইটোক যদি 5ৰে হৰণ কৰা 3, আৰু এইটোক 5ৰে হৰণ কৰিলে 20, মানে আমাৰ ভগ্নাংশটো 15%ক যদি ভগ্নাংশত প্ৰকাশ কৰো তেতিয়া আমি কি পাম 3/20। এতিয়া চোৱা ইয়াত এইটো সংখ্যা যে আছে আমাৰ ইয়াত থকা তলৰ ভেলুটো বা 20 মানে হৈছে এইটো নাম্বাৰ, আৰু কিমান কি সুধিছে 15% ইনক্ৰিজ, ইনক্ৰিজত কি ভেলু হৈছে ইয়াত 3, এই 3টো বাঢ়িছে। এতিয়া চোৱা এইটোৰে এইটোক আমি হৰণ কৰি ল'ম, 5650ক যদি আমি হৰণ কৰো কি পাবা, 0ৰে এইটো 0 কাটিলো। এতিয়া 2ৰে যদি 5ক হৰণ কৰা 2 দুগুণ 4, মানে দুবাৰ যাব, 1 বাকী থাকিল, 1টো 6ৰ আগত আহিব, 6ৰ আগত আহিলে 16, 16ক 2ৰে হৰণ কৰিলে কি পাম 8। তাৰপিছত এতিয়া কি আছে 5ক 2ৰে হৰণ কৰিলে 2 দুগুণ 4, দুবাৰ যাব। তাৰপিছত কি হৈছে 1 বাকী ৰৈছে, ইয়াৰ পিছত সংখ্যা নাই গতিকে দশমিক আহিল, 1ৰ পাছত যদি 1 বাকী ৰৈছিলে দশমিক ইয়াত দিয়া মানে 1ৰ কাষত শূন্য এটা আহিলে। এতিয়া 2ৰে যদি 10ক হৰণ কৰা কি পাবা 5, এইটো নাম্বাৰ হ'ল। এতিয়া চোৱা এই যে সংখ্যাটো পালো 2ৰে হৰণ কৰি আমি এই সংখ্যাটো পালো, এই সংখ্যাটোক আমি 3ৰে পূৰণ কৰিম, 282.5ক 3ৰে পূৰণ কিমান পাম, 3 5 গুণ 15ৰ 5, 7 গেল 1, 3 দুগুণ 6 1 7, 8 3 গুণ 24, 24ৰ 4, 7 গেল 2, 3 দুগুণ 6, 6 2 8, কিমান আছিলে এইটো 3 5 গুণ 15, 3 দুগুণ 6 1 7, 8 3 গুণ 24ৰ 4 গেল 2, 3 দুগুণ 6, 6 2 8, আমি কিমান পালো, এই 3ৰ ভেলু পাইছো আমি কিমান 847.5। এতিয়া চোৱা ইমান বাঢ়িছে, যেতিয়া এইটো সংখ্যাৰ লগত এই সংখ্যাটোৰে 15% ইনক্ৰিজ কৰা হয় তেতিয়া ইমান বাঢ়ে, গতিকে নতুন সংখ্যাটো কিমান হ'ব, আগতে আছিল 5650, ইয়াৰ 15%ৰ ভেলু পালো আমি কিমান 847.5, দশমিকৰ এটা শূন্য দি ললো। এতিয়া 5 7 9 8 14 4 8 6, মানে নতুন সংখ্যাটো আমি কিমান পাম 6497, গতিকে এনসাৰ হ'ব এইটো।
সো এইটো কোৱেশ্চন আমি কেনেকৈ কৰিছো তোমালোকে ভালদৰে এবাৰ চাই ল'ব পাৰা 15% এই সংখ্যাটোৰ 15% বাঢ়িব বুলি কৈছে গতিকে 15% ভগ্নাংশত লিখি লৈছো আৰু তলত থকাটো কি বুজায় অৰিজিনেল সংখ্যাটো বুজায় 20 মানে হৈছে আমাৰ এই সংখ্যাটো আৰু এই সংখ্যাটোক 20 ৰে হৰণ কৰোৱাতে পাইছো এইটো ফল পোৱাৰ পিছত এইটো ভ্যালু হ'ব আমি 1 ৰ ভ্যালু বুলি ধৰি লওঁ এইটো হৈছে 1 ৰ ভ্যালু আৰু আমাক লাগে কিমান ওপৰত 3 আছে মানে 3% ইনক্ৰিজ হৈছে এই একৰ ভ্যালু যদি ইমান হয় 3 ৰ ভ্যালু কিমান হ'ব 3 ৰ লগত এইটো কৰি দিয়াৰ লগে লগে আমি কিমান পাইছো এইটো সংখ্যা এতিয়া এইখিনি কি হৈছে বাঢ়িছে আগতে 20 আছিল এতিয়া 3 বাঢ়িছে মানে 23 বা আমি কি লিখিব পাৰো এইটো আমি ইয়াৰ লগত ডাইৰেক্ট যোগ কৰিলে কিমান পালো এইটো ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যন কি দিছে 7.98 7.98% of what percentage of 1.96 এইটোত কি কৈছে 7.98 আচলতে এই কুৱেশ্যনটোত এই পাৰ্চেন্টেজ চিনটো নাই এইটো ভুল হৈছে এইটো আমি দিব নালাগে ইয়াত আছে 7.98 1.9 ৰ কিমান পাৰ্চেন্ট হ'ব হোৱাট পাৰ্চেন্টেজ অফ 1.9 আমাক এইটো কিমান পাৰ্চেন্ট হ'ব সেইটো সুধিছে গতিকে যোনটো সুধে সেইটো সদায় তলত 1.9 তলত আৰু সংখ্যাটো এইটো ওপৰত যেহেতু পাৰ্চেন্টেজ উলিয়াব দিছে আমি কি কৰিব লাগে 100 এৰে পূৰণ এতিয়া চাওক এইটো সংখ্যাক আমি হৰণ কৰোঁতে আমি কি চাব পাৰো ডাইৰেক্ট আমি এইটো প্ৰথমতে ডাইৰেক্ট কৰিলো কিমান হ'ব চোৱা দশমিক এক ঘৰত আছে দশমিক ইয়াত এক ঘৰত আছে দশমিকটো প্ৰথমতে আমি নোহোৱা বুলি ধৰি লৈছো নোহোৱা বুলি ধৰিলে চোৱা এইটো ইয়াত 79 দিয়া আছে আৰু তলত দিয়া আছে 19 19 এৰে 79ক যদি হৰণ কৰা কিমান বাৰ যাব তুমি জানা 80ক যদি আমি 20 ৰে হৰণ কৰো 4 বাৰ যায় গতিকে ইয়াত যদি চোৱা 79ক 19 এ কিমান যাব পাৰে মেক্সিমাম 4 টাইমছ যাব গতিকে আমি 4 এৰে চাম যদি 19ক 4 এৰে হৰণ 19 এৰে যদি 7.9ক হৰণ কৰা তেতিয়াহ'লে 4 টাইমছ দিলো 4 টাইমছ দিলে আমি কাষত কৰি চাব পাৰা বা প্ৰেক্টিচ কৰিলে তোমালোকৰ আহি যাব চোৱা 4 9 গুণ 36 4 9 36 আৰু 3 গ'ল 4 গুণ 4 4 3 7 76 ইয়াত 79 ইয়াত 76 ওলাইছে মানে 3 বাকী ৰ'ব 3 বাকী ৰ'লে 3 টো কাৰ ওচৰত হ'ব 18 ওচৰত 18 ওচৰত যদি 3 হয় তেতিয়াহ'লে 38 হয় 19 এৰে 38ক হৰণ কৰিলে কিমান বাৰ যাব দুবাৰ মানে ওপৰত ওলালে 42 এতিয়া চোৱা দশমিক আছিলে কিমান ঘৰত এটা ঘৰত গতিকে আমি ইয়াত কি কৰিব লাগিব এটা ঘৰত নাই ওপৰত আছে দুটা ঘৰত দশমিক আৰু তলত আছে এটা ঘৰত থকা আৰু দুটা ঘৰত থকা গতিকে দশমিকটো কিমানত হ'ব এটা ঘৰত মানে এইটোত হ'ল 4.2 ইনটু 100 ইয়াৰে এটা ঘৰ বাদ দিলো আৰু এটা ঘৰত থাকি গ'ল সেইকাৰণে এটা ঘৰত দশমিক দিছো এতিয়া এইটো পূৰণ কৰিলে আমি কি পাই যাম 4 2 দুটা শূন্য আছে দুটা শূন্য দিলো দশমিক এটা ঘৰত আছিলে এটা ঘৰত দিছো মানে আমাৰ 420 মানে 420% হ'ব এইটো হ'ব ইয়াৰ এনসাৰ এতিয়া নেক্সট কুৱেশ্যন কি দিছে চোৱা 30% অফ a is 140 30% 35% মানে হৈছে এইটো কিছুমান কুৱেশ্যন আমি ডাইৰেক্ট কৰিব পাৰো যিহেতু এইটো একো বিশেষ একো দিয়া নাই আমি ডাইৰেক্ট কৰিম কিমান দিছে 35% অফ a is 140 35% অফ a is 140 মানে ইকুৱেল 140 এতিয়া এনেকৈ লিখি লোৱাৰ পিছত আমি কেলকুলেশ্যন কেনেকৈ কৰিব লাগে চোৱা ইয়াৰে তলত একো নাই মানে 1 এটা আছে আৰু সদায় মনত ৰাখিবা যদি ইকুৱেল চিন দিয়া থাকে আৰু দুয়োফালে পূৰণ থাকে বা হৰণ থাকে তেতিয়া আমি ডাইৰেক্ট এটা কাম কৰিব পাৰো তলত থকা সংখ্যাটোৰে তলতটো হৰণ যাব ওপৰত থকা সংখ্যাটোৰে ওপৰতটো হৰণ যাব এতিয়া এশৰেতো একো হৰণ নাযায় এইটো এনেকৈ এৰিলো 35 এৰে এইটোক যায় নে নাযায় চোৱা দুয়োটাকে 5 এৰে হৰণ যাব 5 এৰে এইটোক 7 বাৰ আৰু 5 এৰে এইটোক কিমান যাব 14ক 5 এৰে দুবাৰ 5 দুগুণ 10 আৰু কিমান বাকী থাকিলে 4 মানে এতিয়া শূন্য আছে 40 40ক 5 এৰে 8 বাৰ এইটো পালো 7 এৰে যদি চোৱা 28ক কিমান বাৰ যাব 4 বাৰ এতিয়া চোৱা এইটো সাইডত ওপৰত একো নাই মানে 1 এটা আছে তলত 100 আছে আৰু ইয়াত a আছে ইনটু হয় আৰু এইপিনে আছে ওপৰত 4 তলত 1 এইটো ক্ৰস মাল্টিপ্লাই কৰিম এতিয়া এই a টো এই 1 ৰ লগত পূৰণ কৰিলে কি পাম a পাম এই 4 টো 100 ৰ লগত পূৰণ a থাকিলে আৰু এইটো 400 হ'ল কেনেকৈ হৈছে তোমালোকে যদি চোৱা ওপৰত a আছে তলত 100 ইকুৱেল 4/1 এইটোৰে এইটো পূৰণ কৰিলে আমি a পাম এইটোৰে এইটো পূৰণ কৰিলে 400 পাম মানে আমাৰ এনসাৰ কিমান হ'ব 400 এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে চোৱা a team wins 45 games which was 60% of the total games played how many games did the team played চোৱা এটা টিমে কি কৰিছে 45 খন গেম জিতিছে আৰু সেই জিতাৰ পৰিমাণটো কিমান হৈছে 60% of total games 45 গেমছ টিমটোৱে জিতিছে আৰু এই 45 60%ৰ ভেলুৰ সমান বুলি কৈছে এতিয়া সুধিছে টোটেল গেমক সদায় আমি কি কৰিম 100% ধৰিম এতিয়া চোৱা 60% মানে আমি কি লিখিব পাৰো ভগ্নাংশত লিখিলে 60/100 এতিয়া শূন্য শূন্য কাটিলো 2ৰে এইটোক 3 বাৰ যাব 2ৰে এইটোক 5 বাৰ মানে 60% অফ ভগ্নাংশত প্ৰকাশ কৰিলে পাম 3/5
এতিয়া চোৱা এই যে 60% ভ্যালু 45 দিয়া আছিলে আৰু 60% মানে পাইছো 3/5 ওপৰতো কি বুজায় 60% ভ্যালুটো বুজায় গতিকে 60% ভ্যালু 45 আছিলে গতিকে 3 ৰে আমি 45 ক ডিভাইড কৰিম 3 ৰে 45 ক ডিভাইড কৰিলে আমি পাম 15 কাৰণ 15 3 গুণ 45 হয় গতিকে আমি 15 পালো এই 15 টো আমি কি কৰিম 5 ৰ লগত ইনটু কৰিম তেতিয়া কি পাই যাম টোটেল নাম্বাৰ 15 into 5 কিমান পাম 75 মানে টোটেল গেম কিমান খেলিছিলে 75 খন এতিয়া নেক্সট কুৱেশ্যনটো চোৱা 36 kg of gunpowder 36 kg of gunpowder contains 27 kg of salt 5.4 kg of charcoal and same amount of sulfur some amount of sulfur কি কৈছে 36 kg gunpowder আছে আৰু তাত তাত মিক্স হৈ আছে 27 kg salt বা নিমখ আৰু 5.4 kg কি আছে চাৰকোল আৰু বাকিখিনি সালফাৰ থকা বুলি কৈছে এতিয়া চোৱা টোটেল 36 কেজি ইয়াৰে 27 যদি আমাৰ নিমখ হয় আৰু 5.4 যদি চাৰকোল হয় তেতিয়াহ'লে সালফাৰ কিমান হ'ব সেইটো ওলাইছে এতিয়া এই দুটা প্লাস কৰিম প্লাস কৰিলে কিমান পাম চোৱা 27 ৰ লগত যদি 5 যোগ কৰা তেতিয়া পাবা 32 27 পাঁচে 32 আৰু 0.4 আছে এইটো পালো মুঠ আছিলে 36 তাৰ পৰা যদি 32.4 মাইনাস কৰা তেতিয়াহ'লে আমি সালফাৰৰ পৰিমাণ পাই যাম এতিয়া চোৱা 36 ৰ পৰা যদি 32 বিয়োগ কৰো আমি কিমান পাও 4 কিন্তু আমাৰ ইয়াত 0.4 আছে গতিকে ইয়াৰ পৰা যদি 0.4 মাইনাস কৰি দিয়া কিমান পাবা ইয়াৰ পৰা 1 ইয়াত আহিল 10 10 4 গলে 6 আৰু দশমিক ইয়াত কিমান থাকিব 1 হার নিছো গতিকে ইয়াত 3 থাকিলে 3.6 এতিয়া সুধিছে আমাৰ টোটেল আছিলে 36 কেজি তাৰে 3.6 হৈছে আমাৰ সালফাৰ এতিয়া পার্সেন্টেজ কিমান হ'ব সালফাৰৰ এনেকৈ কৰিব লাগিব চ 36 ৰে যদি এইটো হৰণ কৰো আমি পাম কিমান 1 কিন্তু ইয়াত চোৱা এতিয়া 1 টো যে পাইছো ইয়াত ওপৰত দশমিক এটা ঘৰত আছিলে গতিকে আমি ইয়াত কি কৰিব লাগিব দশমিক এতিয়া কেইটা ঘৰত হ'ব দশমিক এটা ঘৰত আছে গতিকে আমাৰ দশমিক এটা ঘৰতে থাকিব এইটো লগত এই 100 টো পূৰণ যদি 100 পূৰণ কৰা কিমান পাবা একৰ লগত 100 পূৰণ কৰিলে আমি 100 পাও কিন্তু দশমিক এটা ঘৰত আছে গতিকে দশমিক ইয়াত বহিব মানে ইয়াৰ এনসাৰ হ'ব 10% এতিয়া নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন চোৱা the what is the quantity of copper in 1 kg of alloy if the alloy contains 32% copper 14% zinc and the rest is nickel what is the quantity of copper in 1 kg of alloy 1 kg of alloy মানে মিক্সার ধৰি লোৱা alloy কি আছে ইয়াতে আমাৰ কি মিক্স হৈ আছে কপাৰ আছে তাৰ পিছত আছে আমাৰ জিংক আছে আৰু বাকিখিনি আছে আমাৰ কি নিকেল আছে ইয়াতে কপাৰ আছে কিমান পার্সেন্ট আমাৰ 32% কপাৰ জিংক আছে 40% এতিয়া নিকেল কিমান পার্সেন্ট থাকিব সো টোটাল এলয় হৈছে আমাৰ 100% হ'ব 100% যদি 32% কপাৰ থাকে 40% যদি জিংক থাকে তেতিয়া নিকেল কিমান পার্সেন্ট থাকিব সো এই দুটা প্লাস কৰিলে আমি কিমান পাম 30 ৰ লগত যদি 40 প্লাস কৰা তেতিয়া হয় আমাৰ 70 লগত 2 কৰিলে 72 এখৰ পৰা যদি আমি 72 মাইনাস কৰো কিমান পাবা এখৰ পৰা যদি আমি 70 মাইনাস কৰো 30 পাও 30 ৰ পৰা 2 গলে কিমান পাম 28% কি আছে নিকেল আছে 28% আমাৰ নিকেল থাকিলে এতিয়া ইয়াত সুধিছে কি কিমান গ্ৰাম নিকেল থাকিব এতিয়া চোৱা 100 গ্ৰাম এলয় কিমান আছিল 1 কেজি 1 কেজি মানে হৈছে 100% আৰু 1 কেজি মানে আমি কিমান কি লিখিব পাৰো 1000 বা 1000 গ্ৰাম এতিয়া যদি 1000 গ্ৰামৰ ভ্যালু ইমান হয় 100% ৰ ভ্যালু 1000 গ্ৰাম গতিকে 1% ৰ ভ্যালু কি পাম 100 এৰে এইটো হৰণ 100 এৰে এইটোক যদি হৰণ কৰা তেতিয়া 1% ৰ ভ্যালু পাবা কিমান পাবা এই শূন্য দুটা কাটি দিলে কিমান থাকিলে 1% ৰ ভ্যালু 10 গতিকে আমাক সুধিছে নিকেল কিমান গ্ৰাম থাকিব ও এইটো 10 গ্ৰাম মানে 1% ৰ ভ্যালু 10 গ্ৰাম গতিকে 28% ৰ ভ্যালু কিমান গ্ৰাম হ'ব 28 ৰ লগত 10 টো মাল্টিপ্লাই মানে কিমান পাম 280 গ্ৰাম ঠিক আছে ঠিক তেনেদৰে এইটো কোৱেশ্চন তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা তাৰ পিছত এইটো কোৱেশ্চন চোৱা এতিয়া এইটো কোৱেশ্চনত কি কৈছে হোৱাট ইজ 80% অফ 50% অফ 90 যদি এনেকুৱাকৈ অফ দি পার্সেন্টেজ লিখা থাকে তেতিয়া তোমালোকে ডাইৰেক্ট কৰিবা 80/100 ইনটু 50/100 ইনটু কৰি গলে হ'ল ইনটু 990 এতিয়া চোৱা এইটো শূন্যৰে এইটো শূন্য কাটিলো এইটোৰে এইটো কাটিছো এইটোৰে এইটো কাটিছো এতিয়া তলত থাকিলে 10 আৰু এই যে সংখ্যা কেইটা আছে এইটো আৰু এইটো এই তিনিটা আমি মাল্টিপ্লাই কৰিম কিমান পাবা 8 5 জাৰ 8 5 গুণ 40 40 ৰ লগত 9 ইনটু
4 গুণ 36 হলে 36 আৰু শূন্যটো আছে গতিকে 360 আৰু ইয়াক আমি তলত থকা 10 হৰম গতিকে শূন্য কিমান পালো 36 ইয়াৰ এনসাৰ কিমান হ'ব 36 ঠিক তেনেকে এইটো কোৱেশ্চন কি দিছে ইমান পাৰ্চেন্ট ইমান 30% of 50% of 80% of sum is equal to 51 find the sum গতিকে এইটো ইজি 30 এনেকুৱা কোৱেশ্চন ডাইৰেক্ট আমি ইনটু কৰিব হ'লে 50 100 into 85 100 ইকুৱেল কিমান দিয়া আছে 51 এইটো যদি কৰা তেতিয়াহ'লে কি পাবা চোৱা শূন্য শূন্য কাটিলেও শূন্য শূন্য